স্বাগতম জনাইছো সকলোকে এইখন ইউটিউব চেনেলত। আজি আমি কি ডে 8 লৈ আগমন কৰিছো। ডে 8 ইয়াতে আমি কি কৰিম, যোৱা ক্লাছত আমি কি চাইছিলো, ভগ্নাংশ আৰু ইয়াৰ ভূমিকাসমূহ। ইয়াতে ভগ্নাংশৰ এক্সাৰসাইজ অৰ্থাৎ অনুশীলনী 10টা মান প্ৰশ্ন আমি আৰু ইয়াৰ সমাধান ভালদৰে চাম। ঠিক আছে, নহলে কোনটো ভগ্নাংশ আমি চাম। ঠিক আছে, আচ্ছা, অনুশীলনী প্ৰশ্নমালা। প্ৰশ্ন কি চোৱা, 80/160 লঘিষ্ঠ ভগ্নাংশ কি? লঘিষ্ঠ মানে কি, সৰু কৰিব লাগে যে, কাটাকাটি কৰি কি সৰু কৰিব লাগে যে। তেনেহলে চোৱা, আমি কি শূন্য কি আছে 80/160, আমি কি শূন্য ডাইৰেক্ট আমি কি কৰিব পাৰো, কেনসেল কৰিব পাৰো। তেনেহলে কি 8 থাকিল, 8/16 থাকিল, এবাৰ 8 যাব, এবাৰ 8 যাব দুবাৰ। তেনেহলে आंसर কি 1/2। 1/2 টো আমাৰ 2 আমাৰ आंसर হৈ গল। এটা বস্তু মনত ৰাখিবা, শূন্যটো শেষত থাকিলেহে তুমি এনেদৰে কাটিব পাৰা। যদি এনেকুৱা থাকে যে 105 আৰু 210 এনেকুৱা আছে, দুটা দুবাৰ যাব, এবাৰ দুবাৰ যাব, কিন্তু তুমি যদি কোৱা যে অপৰ শূন্যটো আৰু শেষৰ শূন্যটো কটাকাটি কৰো, এনেকুৱা নহব। ঠিক আছে, শেষত যদি শূন্য থাকে দুয়োটাৰে তুমি শূন্য কেনসেল কৰিব পাৰা। ঠিক আছে, বুজি পালা? এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 2। ইয়াতে কি কৈছে, তলত দিয়া আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো? তলত দিয়া মানে চাৰিওটাৰ মাজত আটাইতকৈ ডাঙৰ কোনটো? আটাইতকৈ ডাঙৰ কোনটো? আমি আটাইতকৈ ডাঙৰ বা আটাইতকৈ সৰু বা ভগ্নাংশৰ মাজত তুলনা কৰোঁতে আমি কি কৰিম, হয় গোটেই কেইটাৰ লব কেইটা একে কৰিম বা গোটেই কেইটা হৰ কেইটা একে কৰিম। কেনেকৈ কৰিম? আমি লঘিষ্ঠ সাধাৰণ হৰ ওলাম, লহাগু লঘিষ্ঠ সাধাৰণ গুণিতক ওলাম। ঠিক আছে, তেনেহলে ইয়াত কি আছে চোৱা, 2 3 5 আৰু 3। ঠিক আছে, তেনেহলে 2 দি কিমান বাৰ যাব? 2 দি কেৱল এবাৰ এটা পদকে যাব। তেনেহলে আমি কি কৰিম, 3 দি দিম। 3 দি 2 নাযাব, একে ৰাখি দিয়া, 3 দি এবাৰ যাব, 5কো নাযাব, এবাৰ যাব। তেনেহলে 3 × 2 × 1 × 5 × 1 মানে কি 3 2 গুণ 6, 5 6 গুণ 30। 30 হল কি আমাৰ লঘিষ্ঠ সাধাৰণ হৰ, যিটো আমাৰ সেইটো হল। আমি কি কৰিম, 3/2 আমাৰ কি হল 30 হল। গোটেই কেইটাত কি 30 হ'ব হৰটো। তেনেহলে ইয়াতে 5/3, ইয়াতে কি হ'ব 30 হ'ব। ইয়াতে 3/5, ইয়াতে 30 হ'ব। 2/3, ইয়াতেও 30 হ'ব হৰ। গোটেই কেইটা হৰটো 30 হ'ব, যেহেতু আমি লঘিষ্ঠ সাধাৰণ হৰ উলিয়াইছো। কিমান 30। এতিয়া চোৱা 2 × কিমান কৰিলে 30 হ'ব, 2 15 গুণ 30। তেনেহলে ওপৰত 15 দি পূৰণ কৰা, 3 15 গুণ 45। ঠিক আছে, আচ্ছা, এতিয়া ইয়াত চোৱা 3 10 গুণ 30। তেনেহলে 5 10 গুণ কি হ'ব 50। 5 6 গুণ 30, 3 6 গুণ 18। এবার 3 10 গুণ 30, 2 10 গুণ 20। আমার শেষত এনসারটো কি হৈ গল, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা। ঠিক আছে, গোটেই কেইটাৰ হৰ কি 30 30 আছে, 30 30 30 30। এতিয়া যেতিয়া আমাৰ হৰ গোটেই কেইটাৰ একে থাকিব, আমি কি লব চাম। লব যিটো ডাঙৰ থাকিব সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ কি ভগ্নাংশ। ঠিক আছে, এতিয়া চোৱা ইয়াতে আছে 45, ইয়াতে আছে 50, ইয়াতে আছে 18, ইয়াতে আছে 20। আমাৰ শেষত এনসারটো কি হ'ব, এইটোৱে আমাৰ আটাইতকৈ ডাঙৰ হ'ব 50/30। এইটো কাৰ আছিল, ইয়াৰ আছিল। বুজি পালা?
আমাৰ এনসাৰটো কি হৈ যাব শেষত 2 নম্বৰটো আমাৰ এনসাৰ হৈ যাব বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 3 ইয়াত কি কৈছে তলত দিয়া আটাইতকৈ সৰু ভগ্নাংশটো কি আগত যেনেকুৱা আমি আটাইতকৈ ডাঙৰটো উলালো এতিয়া আটাইতকৈ সৰু কোনটো হেতু কৈছে উলিয়াব লাগে তেনেহলে প্ৰথমে আমি কি কৰিম লঘিষ্ঠ সাধাৰণ হৰ উলিয়াম 2 4 3 5 এইকেইটা আমাৰ হৰ আছে এতিয়া চোৱা 2 দি দিলে এবাৰ দুবাৰ 3 না যায় 5 না যায় এতিয়া 2 3 5 তিনিওটা আমাৰ কি মৌলিক সংখ্যা আৰু ভাগ না যাব তেনেহলে আমাৰ 2 * 2 * 3 * 5 2 2 4 4 3 12 12 5 গুণ কি 60 60 আমাৰ কি লঘিষ্ঠ সাধাৰণ হৰ ওলাল এতিয়া চোৱা 1/2 পূৰণ কৰিলে আমাৰ তলত আহিব কি 60 আহিব 3/4 পূৰণ কৰিলে তলত 60 আহিব 1/3 পূৰণ কৰিলে কি পূৰণ কৰা গুটেই কেইটা কি আহিব উত্তৰ 60 তলত আহিব 1/5 পূৰণ কৰিলে তলত কি আহিব 60 আহিব এতিয়া চোৱা 2 * 30 ওপৰত 30 দি পূৰণ কৰা 2 * 30 60 1 * ওপৰত 30 আহি যাব 4 * কিমান 15 4 গুণ 60 তেনেহলে ওপৰত 15 দি পূৰণ কৰা 15 3 গুণ 45 3 20 গুণ 60 তেনেহলে 1 20 গুণ 20 5 12 গুণ 60 ওপৰত 12 দিলে পূৰণ উত্তৰ আহি যাব 30/60 45/60 20/60 আৰু 12/60 ঠিক আছে এতিয়া লাগে আমাৰ আটাইতকৈ সৰু কোনটো যাৰ লব আটাইতকৈ সৰু হ'ব হেইটোই আমাৰ সৰু হৈ যাব তেনেহলে ইয়াতে আটাইতকৈ সৰু কোনটো 30 আছে 45 আছে 20 আছে আৰু 12 আমাৰ এইটোই আটাইতকৈ সৰু তেনেহলে 12/16 অৰ্থাৎ কি 1/5 মানে 1/5 এনসার আমাৰ 4 হৈ যাব বুজি পালা ঠিক আগৰটোৰ দৰে কেৱল এইটো কি সৰু যেটো এটো উলিয়াব লাগে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 খালি ঠাই পূৰণ কৰা খালি ঠাই পূৰণ কৰা আমি ইমান সময় হৰ উলিয়ালো ইয়াতে হৰটো উলিয়াব লাগে ইয়াতে চোৱা এটো একেবাৰে ইজি 3/5 দিছে ইকুৱেল টু 12 তলত হৰটো উলিয়াব লাগে আমাৰ ঠিক আছে আগত আমি কি হৰটো উলিয়াইছো যিমান দি পূৰণ কৰি আমি হৰ উলিয়াইছো আগত অপৰত কি হিমান দি পূৰণ কৰি আমি লব উলিয়াইছো এইবাৰ যিমান পূৰণ দি আমি ইয়াতে লব উলিয়াব পাৰো যেটো কি 12 দিয়া আছে 12 দিয়া আছে আমি হেই একে সংখ্যাতে হৰক আমি কি পূৰণ কৰিম বুজি পালা এতিয়া চোৱা 3/5 অপৰত 3 কিমান 4 গুণ 12 তলত 4 দি পূৰণ কৰা তলত কি 4 দি পূৰণ কৰা সমান সমান কিমান হ'ব 5 4 গুণ 20 এনসার আমাৰ এইটো হৈ যাব তেনেহলে এনসার কি কেৱল খালি ঠাই পূৰণ কৰিব লাগে ইয়াতে 20 হ'ব 20 কত আছে ইয়াতে চোৱা ইজি আছে একেবাৰে এইটো আহি যোৱা কোৱেশ্চন নম্বৰ 5 ইয়াতে কি কৈছে 3/5 5/2 আৰু 7/9 ভগ্নাংশ কেইটাৰ যোগফল হ'ব এইটো কি যোগ কৰিব লাগে 3/5 যোগ 5/2 যোগ 7/9 ঠিক আছে আমি যোগ বা বিয়োগ ভগ্নাংশৰ যোগ বিয়োগ কৰোতে আমি কি কৰো লঘিষ্ঠ সাধাৰণ হৰ উলিয়াই লওঁ তেনেহলে ইয়াতে কি আছে 5 2 9 ইয়াতে 2 আৰু 9 2 আৰু 5 দুইটা মৌলিক সংখ্যা সেইকাৰণে আমাৰ কেইটা পূৰণ কৰিলে আমাৰ এলসিএম অৰ্থাৎ লহাগু ওলাই যাব 5 * 2 * 9 5 2 গুণ 10 10 9 গুণ 90 ঠিক আছে এতিয়া চোৱা তলত আমাৰ কি হল 90 5 যাব কিমান বাৰ 5 9 গুণ 45 আৰু 45 ডাবল তেনেহলে 18 বাৰ 5 যাব কিমান 18 5 গুণ 90
পূরণ আমার কি আছে ওপৰত 3 যোগ 2 যাব কিমান বার 45 বার তেনেহলে 45 এর লগত কি এই 5 টো পূরণ দিম এই যে 5 আছে যোগ 9 যাব কিমান বার 10 বার 10 পূরণ এই যে ওপৰত 7 আছে টু পূরণ সমান সমান কিমান হ'ব 18 1 গুণ 18 18 2 গুণ 36 18 3 গুণ কি 54 প্লাস 45 এর 5 গুণ কিমান 5 5 গুণ 25 5 4 গুণ 20 225 225 প্লাস 70 তলত 90 এটো আমাৰ হল ওলাল এতিয়া সোয়া কিমান হল 54 225 আৰু 70 কিমান হ'ব 9 7 8 9 14 4 2 1 3 349 equal to 349 তলত হল 90 এইটো আমাৰ হেকত आंसर ওলাল এতিয়া সোয়া আমি এটু কি কি হত আছে অপ্রকৃত আছে অপ্রকৃত ভগ্নাংশত আছে আমি কি কৰিম এতিয়া মিশ্র ভগ্নাংশ লৈ মিশ্র ভগ্নাংশত কেনে কই লবা 90 এর 1 গুণ 90 90 এর 2 গুণ হ'ব 18 180 90 এর 3 গুণ আর 3 গুণ 24 240 4 9 গুণ 36 90 যদি 4 দি পূরণ করা 4 9 গুণ 36 অর্থাৎ আমার বেশি হই গল ঠিক আছে তেনহলে আমি কি করিম 3 বার দিম 90 এর 3 গুণ কিমান হ'ব 3 9 গুণ 27 270 তেনহলে আমি কি 3 উলাব বাকি কিমান থাকিব এতিয়া 349 এর পৰা কিমান 270 বাদ দিয়া কিমান থাকিব 9 থাকিব ইয়াতে 14 এর পৰা হাত গলে 79 3 কিমান হ'ব 79 তলত হ'ব 90 এটো আমাৰ आंसर হ'ব মানে 3 নম্বৰটো আমাৰ आंसर বুজি পেলা এটো এটো কেৱল ভাগটো হেখৰটো অলপ টান আছিল কিন্তু ওভাৰঅল প্ৰশ্নটো ইজি আছিল ঠিক আছে এতিয়া আহিযোৱা কোৱেশ্চন নম্বৰ কি 6 কোৱেশ্চন নম্বৰ 6 1/3 into 3/5 into 5/7 into 7/11 ইয়াৰ মান হ'ব এটো একেবাৰে ইজি গোটেই কেটা তোমাৰ কেৱল কি পূৰণ কৰিব লাগে 1/3 পূৰণ 3/5 পূৰণ 5/7 পূৰণ 7/11 গোটেই কেটা পূৰণ কেনেকৈ কৰিবা 1 into 3 into 5 into 7 তলত হল 3 into 5 into 7 into 11 आंसर কিমান হ'ব 3 5 গুণ 15 15 এর 7 গুণ কিমান 15 7 গুণ 105 তলত হল 5 3 গুণ 15 5 3 গুণ 15 এর 7 11 গুণ কিমান 77 15 পূরণ 77 কিমান হ'ব 5 7 গুণ 35 এর 5 3 5 7 গুণ 35 36 37 38 38 7 7 5 14 15 এর 5 10 11 তলত হ'ব 1 on 5 এটো উত্তৰ হল আচ্ছা ইমানখিনি নকৰা কই তুমি আৰু ইজি মেথডত কৰিব পাৰা কেনে কই সোয়া 5 আছে তলত 5 দি এবাৰ যাব এটো সোয়া 1/3 3/5 5/7 into 7/11 এটো আছে তুমি কি 3 আছে তলত অপরত 3 আছে কাটি দিয়া 3 3 5 5 7 7 হেগত আমাৰ आंसर কি হল 1/11 এখন আমাৰ आंसर হৈ যাব হেগৰণে তুমি কি কৰিবা প্ৰশ্নটো চাবা যদি কাটাকাটি যায় লঘিষ্ঠ লৈ যায় কাটাকাটি কৰি ইটো সৰু কৰি লবা তেনেহলে आंसर সোনকালে ওলাই যাব বুজি পেলা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি 7 ইয়াতে কি কৈছে 3 ৰ পৰা 1/5 ৰ বিয়োগ কৰা কৰ পৰা কলৈ 3 পৰা 1/5
আচ্ছা সমান সমান কি হ'ব তলত ইয়াৰ মনে মনে 1 আছে তেনেহলে 5 আৰু 1ৰ লঘিষ্ঠ সাধাৰণ হৰ কি হ'ব 5 হৈ যাব এবাৰ 5ৰ মাজত এই 1টো কিমান বাৰ যাব 5 বাৰই যাব তেনেহলে সেই 5 দি ওপৰত 3টোক পূৰণ কৰি 5 3 গুণ 15 মাইনাস 5 যাব একবাৰ এবাৰ যাব 1 1 গুণ 1 সমান সমান 14 তলত 5 আহিল এবাৰ এইটো কিহত আছে অপ্ৰকৃত ভগ্নাংশত আছে আমি কি কৰিম মিশ্ৰ লৈ লম কি হ'ব 5 2 গুণ 10 14 ৰ পৰা 10 গলে কিমান হ'ব 4 বাকি থাকিব 4 টো ওপৰত লিখা তলত 5 লিখা 2 5 ভাগৰ 4 তেনেহলে আমাৰ হেকত এনসারটো কোনটো হ'ব 4 নম্বৰটো আমাৰ এনসার হৈ যাব বুজি পেলা এখন যেতিয়াই তোমাৰ অপ্ৰকৃত থাকিব এটো কি কৰিবা মিশ্ৰ ভগ্নাংশ লৈ লবা ঠিক আছে এতিয়া আহি যোৱা কোশ্চেন নম্বৰ 8 3 5/7 ভগ্নাংশটোৰ লবৰ মান হৈছে এতে এটো কিহত আছে মিশ্ৰত থাকিলে আমি কি কৰো তাক ভগ্নাংশ লৈ লও অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশত লও অপ্ৰকৃত ভগ্নাংশ যেতিয়া লবা যেতিয়া তাৰ লবটো আহিব হেইটোৱে আমাৰ উত্তৰ হৈ যাব এতিয়া সোয়া 5/7 এটো আমি কেনেকৈ কৰো এই দুটা আগত আমি পূৰণ কৰিম তাৰ পাছত যোগ দিম তেনেহলে 3 পূৰণ 7 হ'ব যোগ 5 হ'ব আৰু তলত কি তলত যে 7 আছিল এটো 7 এ থাকিব ঠিক আছে 7 3 গুণ কিমান 21 21 প্লাস 5 তলত হল 7 ওপৰত কিমান হ'ব 26 তলত হ'ব 7 আমাৰ হেকত এনসারটো কিমান হল তেনেহলে 26 আমাৰ লবত আহিল এনসার আমাৰ কি হৈ যাব এইটো আমাৰ এনসার হৈ যাব বুজি পালা 26 এতিয়া কোশ্চেন নম্বৰ 9 লৈ আহা ইয়াতে কি কৈছে 54 * 27/9 ইয়াৰ কি যোগফল কেনেকৈ হ'ব 54 পূৰণ 27/9 এটো আছে 9 কিমান বাৰ যাব এই যে মই কৈছিলো কি যদি কটাকটি যায় তুমি কাটি লবা গত 9 3 গুণ 27 তেনেহলে কিমান থাকিল 54 * 3 3 4 গুণ 12 2 1 বাকি 3 5 গুণ 15 16 162 আমাৰ এনসার ওলাই গৈছে কিন্তু এটো কি যোগফল নহয় পূৰণ ফল বা তোমাৰ সৰল কৰা এনেকুৱা থাকিব এটো কি পূৰণ ফল ঠিক আছে এতিয়া আহি যোৱা আজিৰ লাস্ট কোশ্চেন ইয়াতে কি কৈছে 2 3/5 ডিভাইডেড বাই 5 1/2 মানে এটো সিম্পল কি হৰণ কৰিব লাগে 2 3/5 হৰণ 5 1/2 প্ৰথমে আমি কি কৰিম মিশ্ৰ আছে তা কি কৰিম অপ্ৰকৃতত লম 5 2 গুণ 10 3 13 13/5 ভাগ 5 2 গুণ 10 1 11 তলত 2 এতিয়া মাজত আছে হৰণটো যেতিয়া আমি পূৰণ কৰো তাৰ পাছৰটো হৰটো লব হয় লবটো হৰ হয় তেনেহলে 13/5 পূৰণ কৰিলো আমি এবাৰ 2 টো ওপৰত ধৰি যাব 11 টো তলত আহি যাব 13 2 গুণ 26 5 11 11 গুণ 55 आंसर हल 26/55 মানে आंसरটো আমাৰ 1 বুজি পেলাই এখন হৰণটো একেবাৰে ইজি কেৱল হৰণটো পূৰণ বনাই পাছৰ যেটো ভগ্নাংশ থাকিব তাৰ লবটো হৰ বনাব লাগে আৰু হৰটো লব বনাই পূৰণ কৰিব লাগে বুজি পেলা এয়াই আছিল আজি তো ধন্যবাদ সকলোকে ধৈৰ্য সহকাৰে চালা ধন্যবাদ সকলোকে নেক্সট যেটো ভিডিও আহিব আমাৰ তাতে আমি কি কৰিম ভগ্নাংশৰ পূৰ্ববৰ্তী প্ৰশ্ন অৰ্থাৎ প্ৰিভিয়াস ইয়াৰ কোশ্চেন যোৱা যিকোনো বছৰৰ থাকিব তাৰে আমি 10টা 15টা মান কোশ্চেন
চাম, ঠিক আছে। তো এয়াই আছিল আজি, ধন্যবাদ সকলোকে।